নমস্কাৰ আজি 16 ডিসেম্বৰ 2023 আজিৰ দিনটোত শুক্লা চতুৰ্থী তিথি দেখুৱাই আছে উত্তৰাষাঢ়া নক্ষত্ৰ যোগ ধ্ৰুৱ আজি জন্মত মকৰ ৰাশি হ'ব ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ আজি জন্ম হ'লে নৰগণ হ'ব যাত্ৰা শুভ কৰ্ম বিবাহ ঔষধকৰণ দীক্ষা আদি মূলা খোৱা নিষেধ আজি আৰু বেল খোৱা নিষেধ ধন্যবাদ আজিৰ দিনটোৰ ৰাশিফলত মই প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম এৰিছ কৰ্মস্থানত নিজৰ মতামত প্ৰকাশ নকৰাই ভাল হ'ব স্ত্ৰীৰ লগত মতানৈক্য পৰাপক্ষত স্বাস্থ্য পাতিত গুৰুত্ব দিয়ক বাধা বিঘিনি আছে শুভ কালাৰ হোৱাইট শুভ নম্বৰ 2 বৃষ ৰাশিলৈ আহক তৰাছ ঘৰুৱা দিশত অশান্তি হ'ব পাৰে দিনৰ ভাগত ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা স্ত্ৰীৰ লগত তৰ্ক নকৰাই ভাল কাজিয়া পেচাল হ'ব পাৰে নীলা বৰ্ণটো শুভ হ'ব শুভ সংখ্যা হ'ব 7 মিথুন ৰাশি জেমিনি ভাল ব্যৱহাৰৰ দ্বাৰা অইন মানুহক প্ৰভাৱিত কৰিব পাৰিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে আজি দিনটো শুভ প্ৰেমত শুভ ফল শুভ কালাৰ গোলাপীয়া শুভ সংখ্যা 4 এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব পাৰে মাক দেউতাকৰ শৰীৰত কিছু অশুভকাৰক চিন্তা বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত লাভ বৃদ্ধি শুভ কালাৰ ৰেড শুভ সংখ্যা 6 এতিয়া হওক এখন চিঠি লৈ কেইবাখন চিঠি আছে মই প্ৰথমখন চিঠি ল'লোঁ লিখিছে মিনাৰবা গগৈ কিৰিয়াং ডাঙৰে নমস্কাৰ ল'ব ভাগ্যোন্নতিৰ বাবে ভাগ্যফল লাভৰ বাবে মোক এজনে নিজৰাৰ পিকচাৰ এখন ঘৰৰ ৰাখিব দিছিলে কোনটো দিশত বাৰু ৰাখিম আৰু নিজৰাৰ পিকচাৰ ৰাখিলে কিবা ভাল ফল পাম নেকি হয় ভাগ্য লাভত ই যথেষ্ট আপোনাক সহায় কৰিব আৰু বিভিন্ন ধৰণৰ পিকচাৰ আদি যদি ঘৰখনত ৰাখে তেতিয়া বেলেগ বেলেগ ধৰণৰ আপুনি উপকাৰ লাভ কৰিব পাৰে যেনে নিজৰাৰ পিকচাৰ ৰাখিলে মনোসংযোগ বৃদ্ধি পাব আৰু কিবা কাম কাজ যদি আপোনাৰ আটকি আছে মানে কাম কাজটো আপোনাৰ হোৱা নাই আপুনি আগবাঢ়িব পৰা নাই তেতিয়া সোনকালে শুভ ফল পাব পাৰে ঘৰৰ উত্তৰ দিশত ৰাখিলে ভাল আৰু ড্ৰয়িং ৰুমত ৰাখিলে বেছি ভাল কিছুমানে পূৰ্ণিমাৰ চন্দ্ৰ পূৰ্ণিমাৰ জোনৰ ফটো ৰাখে ঘৰখনত তেতিয়া দক্ষিণ দিশত ৰাখিলে শুভ ফল দিয়ে 5 মিনিটমান সেই জোনটোৰ ফালে চাই থাকিলে মনোসংযোগ বৃদ্ধি পায় কনচেনট্ৰেশ্যন বৃদ্ধি পাব আৰু সেয়া মেডিটেশ্যন কৰিব লাগে একচুৱেলি তেতিয়া ভাল হয় লগতে কল্পনা শক্তি বৃদ্ধি পাব কিছুমানে 7টামান দৌৰি থকা বগা ঘোঁৰাৰ ফটো ৰাখে সেয়াও বেয়া নহয় শুভ কিন্তু ঘৰখনৰ পশ্চিম দিশত ৰাখিলে বেছি ভাল 10 মিনিটছমান সেই ঘোঁৰাৰ ফালে যদি সদায় চাই থাকে মনোসংযোগ বৃদ্ধি পাব আপুনি মেডিটেশ্যন কৰিব লাগিব তেতিয়া বাধা বিঘিনি থাকিলে দূৰ হ'ব আৰু মনৰ ইচ্ছা পূৰ্ণ হ'ব আৰু যিকোনো কাম সোনকালে হ'ব স্পীডি হ'ব যদি আপুনি সূৰ্যৰ ফটো ৰাখে পূব দিশৰ ৱালত ৰাখিব পাৰে আৰু সদায় ফটোখনৰ পালে চাই আপুনি মেডিটেশ্যন কৰিব মান সন্মান আৰু আয় বৃদ্ধি হ'ব গতিকে তেনেকুৱা বিভিন্ন ধৰণৰ যদি আপুনি ফটো পিকচাৰ ঘৰখনত লগায় বিভিন্ন ধৰণৰ আপুনি উপকাৰ পাব পাৰে উপকৃত হ'ব পাৰে ধন্যবাদ এতিয়া সিংহ ৰাশিৰ ফলাফল ঘৰৰ পৰা দূৰত যোৱাৰ সম্ভাৱনা দেখা যায় আজি বিদ্যাৰ্থীসকলে কিছু বাধা পাব গুৰুত্ব দিয়ক পঢ়া শুনাত গুৰুত্ব আৰোপ কৰা ভাল প্ৰেমৰ দিশত বাধা দেখা যায় শুভ কালাৰ গ্ৰীণ শুভ সংখ্যা 7 এতিয়া হওক কন্যা ৰাশিলৈ বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম ব্যৱসায় বাণিজ্যত অশান্তি বিভিন্ন স্থানত আপুনি আগবাঢ়িলে শুভ ফল পাব বেঙুনীয়া কাৰণটো শুভ বেঙুনীয়া কালাৰ আৰু শুভ নম্বৰ হ'ব 8 কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি দেৱ মন্দিৰত দান ধ্যান কৰক এতিয়া হওক তুলা ৰাশিলৈ লিব্ৰা অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি কাম কাজত কিছু বাধা আছে যোনটো কামে আৰম্ভ নকৰে কিয় বাধা থাকিব শত্ৰুৰ পৰা সাৱধান হওক শুভ কালাৰ ব্লেক শুভ সংখ্যা 5 তুলা ৰাশিৰ জাতক জাতিকাসকলে কেইটামান তিল কলা কাপোৰত বান্ধি নদীৰ পানীত উটুৱাই দিয়ক এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ পাৰিবাৰিক দিশত অশান্তি হ'ব পাৰে আজি সন্তানৰ বাবে শুভ ফল উচ্চ শিক্ষাত শুভ ফল পাব শুভ কালাৰ অৰেঞ্জ শুভ সংখ্যা 9 এতিয়া হওক
ধনু ৰাশিলৈ চেৰিটেৰিয়াছ বিদ্যাৰ্থীসকলৰ বাবে শুভ ফলদায়ক। আজি নাৰায়ণৰ পূজা পাতল কৰক। টকা পইচা লেনদেন কৰোঁতে নিজ হাতেৰে কৰিব, সাৱধান হওক। আজি নিজৰ সুবিধাৰ বাবে কাম কাজত আগবাঢ়িব পাৰে, আৰম্ভণি কৰিব পাৰে। শুভ কালাৰ মাখন বৰণ, শুভ সংখ্যা 4। এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ। যান বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক। আজি মাটি বাৰীৰ ক্ষেত্ৰত বাধা আছে, বিপদ আছে। প্ৰেমত শুভ ফল। ব্যৱসায়ৰ দিশত কিছু অশান্তি আহিব পাৰে। শুভ কালাৰ ব্লেক, শুভ সংখ্যা 5। কুম্ভ ৰাশি। আজি শনি মন্দিৰ দৰ্শন কৰক। খৰচা পাতি আজি কিছু বৃদ্ধি হ'ব। অৱশ্যে আবেলি পৰত সঞ্চয় বৃদ্ধি দিশ দেখা যায়। ভাল কোনোবা কামৰ বাবে যদি আপুনি আগবাঢ়িছে সুনাম বৃদ্ধি পাব। আত্মীয় স্বজনৰ পৰা কিছু অশান্তি। অৱশ্যে ঘৰলৈ আলহী অহাৰ সম্ভাৱনা দেখা যায়। মাটি আৱৰণটো শুভ, শুভ সংখ্যা হ'ব 4। এতিয়া হওক মীন ৰাশিলৈ। ঘৰৰ পৰা কিছু মূল্যৱান বয় বস্তু হেৰুৱাব পাৰে, সাৱধান হওক। স্বাস্থ্য পাতি মধ্যম, খৰচা পাতি বৃদ্ধি পাব। ভ্ৰমণৰ দিশত শুভ ফল। প্ৰেমত বাধা আছে। শুভ কালাৰ ৰেড, শুভ সংখ্যা 5। আজিৰ দিনটো লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক। ধন্যবাদ। আজি মানতে আকৌ লগ পাম কাইলৈ একেটা সময়তে। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। নমস্কাৰ।